আৰু এই মুহূৰ্তত নিৰ্বাচন আয়োগে সংবাদমেল সম্বোধন কৰিছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছো ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদমেল কল কৰিছিলো পঞ্চায়ত ইলেকশ্যনৰ ঘোষণা কৰিবৰ কাৰণে আৰু তাৰ আগত মই অলপ ইন্ট্ৰডাকশ্যনত কিছুমান কথা ক'বলৈ বিচাৰিছো আপোনালোক সকলোৱে জানে যে ৰাজ্য নিৰ্বাচন আয়োগ যোৱা 3-4 বছৰত কণ্ডাক্ট অফ ইলেকশ্যনৰ যে স্টেপ বিলাক আছে প্ৰসেস আছে কিছুমান নতুন নতুন স্টেপ পদক্ষেপটো লৈছে আপোনালোকৰ মনত থাকিব পাৰে যেতিয়া আমি মিউনিচিপাল ইলেকশ্যন কৰিছিলো বা গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন ইলেকশ্যন হ'ল তেতিয়া আমি প্ৰথমবাৰ লোকেল বডি ইলেকশ্যন কাৰণে ইভিএম ব্যৱহাৰ কৰিছিলো আৰু ফটো ইলেক্টৰেল ৰোলটোও ৰেডি কৰা গৈছিল এইবাৰ পঞ্চায়ত ইলেকশ্যনটো খুব এটা ডাঙৰ স্কেলত হয় প্ৰায় ইউ কেন সে 75-80% গোটেই ষ্টেটৰ সমষ্টিবোৰ ইয়াত ইনভলভ হৈ থাকে সেইকাৰণে আমি ইভিএম ব্যৱস্থাটো কৰিব পৰা নাই তাত দুটা টেকনিকেল আৰু ফাইনেন্সিয়েল বোথ ৰিজন আছে ইলেকশ্যন কমিশ্যন এতিয়া M2 ইভিএম তাৰ ম্যাদটো যে লাইফ আছে শেষ হৈছে প্ৰায় 15 বছৰ হৈ গ'ল গোটেইখিনি M2 ইভিএম সো তেওঁলোকে এতিয়া ডিসকাৰ্ড কৰি দিছে আৰু কাকো ব্যৱহাৰ কৰিবলৈ পাৰমিশন নিদিয়ে সেইকাৰণে আমি ব্যালট বক্সও ইউজ কৰিছো কিন্তু আমি বহুতখিনি আইটি ইনিচিয়েটিভ লৈছো যে প্ৰথমবাৰ ইমান লাৰ্জ স্কেল ইলেকশ্যনত লোকেল বডি ইলেকশ্যন কাৰণে ৰাজ্য নিৰ্বাচন আয়োগ প্ৰথমবাৰ লৈছে আমি আমাৰ ডিজিটেল অনলাইন ইলেক্টৰেল ৰোল আছে যে আমাৰ ৱেবছাইটত আছে और हमारे स्टेट डेटा सेंटर आमी होस्टो करिसु एज ए सर्वर और हे जोआ 2 बছৰ আমি NIC লগত যোগাযোগ কৰি তেওঁলোকৰ সহযোগত এই এপ্লিকেশনটো ডেভেলপ কৰিছো তাৰ বাহিৰে আমাৰ এই অনলাইন ডিজিটেল ইলেক্টৰেল ৰোল হোৱা কাৰণে অল ওভাৰ দ্য স্টেট আমাৰ ৱেবছাইট পৰা নিজা এপিক কাৰ্ড যোগেদি বা নিজা গাঁৱৰ PDF ভোটাৰ লিষ্ট ডাউনলোড কৰি নামটো ভোটাৰ লিষ্টত আছে না নাই চেক কৰিব পৰা যায় আমি যেতিয়া পৰা এই ভোটাৰ লিষ্টটো অনলাইন কৰিছো তেতিয়া পৰা more than 10 lakh visitors আমাৰ এটো চেক কৰিছে এণ্ড হেতু এটা আমিও খুশি আছো যে আমাৰ এই যে প্ৰয়াস আছে আমাৰ ভোটাৰ সিটিজেন ৰাইজে এটো ভাল পাই আছে তাৰ বাহিৰে আমি এটা ই নিৰ্বাচন এপ্লিকেশন যে NIC এপ্লিকেশন আছে ইয়াত কাস্টমাইজ কৰিছো পঞ্চায়ত ইলেকশ্যন কাৰণে তাত যেনেকে এসেম্বলি বা পাৰ্লিয়ামেন্ট ইলেকশ্যনত ৰেন্ডমাইজেশন প্ৰসেস যে হয় পোলিং পাৰ্সনেল কাৰণে কাউন্টিং পাৰ্সনেল কাৰণে ইভিএম কাৰণে এই গোটেইখিনি তেনেকুৱাই পদ্ধতি পঞ্চায়ত ইলেকশ্যনত প্ৰথমবাৰ কৰা হ'ব জিলা ভিত্তিত যিমান পোলিং পাৰ্সনেল আছে প্ৰিসাইডিং অফিচাৰ আৰু পোলিং অফিচাৰ তেওঁলোকৰ লিষ্ট এই এপত আপলোড কৰিব লাগে এপৰ এলগৰিদম আছে কি যি পোলিং অফিচাৰ বা প্ৰিসাইডিং অফিচাৰ আছে তেওঁলোকৰ য'ত নিজা ঘৰ আছে ৱাছ আছে বা য'ত চাকৰি কৰে সেইকেইটা সমষ্টি বাদ দি বেলেগ ঠাইত পোষ্টিং কৰিব সিমিলাৰলি কাউন্টিং কাৰণেও কাউন্টিং পাৰ্সনেল সিলেকশনটো তাৰ কাৰণে ইয়াতে এপ আছে হেতু ৰেন্ডমাইজ সিলেকশন হ'ব ইমান পৰ্যন্ত কি ব্যালট বক্স কোন ব্যালট বক্স ক'ত যাব তাৰ কাৰণে ৰেন্ডমাইজ সিলেকশন কৰা আছে প্ৰত্যেক ব্যালট বক্স এটা ইউনিক নম্বৰ দিয়া হ'ব এই নম্বৰটো ডিপেন্ড কৰিব ব্যালট বক্স বিগ সাইজ আছে মিডিয়াম সাইজ আছে স্মল সাইজ আছে কোন ডিস্ট্ৰিক্টৰ আছে তাৰ কোড থাকিব আৰু ব্যালট বক্সৰ এটা সিৰিয়াল নম্বৰ থাকে তেনেকুৱা এটা ইউনিক নম্বৰ আহে এই ইউনিক নম্বৰটো ৰেন্ডমাইজ কৰা হয় তাৰ বাহিৰে আমি ব্যৱস্থা কৰিছো আপোনাৰ ইলেকশ্যন মেনেজমেন্ট মনিটৰিং কি আপোনাৰ ৰিয়েল টাইম পোলিং কেনেকৈ আমাৰ ৱেবছাইটত ৰিফ্লেক্ট হ'ব বা হেতু আমাৰ এভৰি 2 আৱাৰ ৰিপৰ্টিং হ'ব তাৰ কাৰণে ব্যৱস্থা কৰা আছে আমাৰ যিমান নমিনেশ্যন ফাইল হ'ব প্ৰত্যেক দিন নমিনেশ্যন যে আৰম্ভ হ'ব আৰু প্ৰত্যেক দিন নমিনেশ্যন ফাইল হ'ব গাঁও পঞ্চায়তৰ নমিনেশ্যন বাহিৰে মানে ওয়ার্ড নমিনেশ্যন বাহিৰে
যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পঞ্চায়ত সমষ্টিৰ কাৰণে যে নমিনেশ্যন হ'ব সেই নমিনেশ্যনৰ যে এফিডেভিট আছে আৰু যে ফৰ্ম আছে এই গোটেইখিনি আপলোড কৰি আমাৰ ৱেবছাইটত আহিব মানুহে চাব পাৰিব নিজা নো ইয়ৰ কেণ্ডিডেট নিজা কেণ্ডিডেটটো তেওঁৰ বায়'ডেটাটো কি আছে তেওঁৰ কি এছেট আছে লাইবিলিটিজ আছে তেওঁৰ ওপৰত কিবা কোনো আইন ভায়োলেট কৰিবৰ কাৰণে কিবা অফেন্স কেছ চলি আছে নেকি আগতে কিবা কনভিকশ্যন হৈছে নে নাই সেই গোটেইখিনি তেওঁৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যেনেকৈ এছেম্বলি অফ পাৰ্লিয়ামেণ্ট মেম্বাৰ কাৰণে যি পদ্ধতি লৈছে সুপ্ৰিম কোৰ্ট আদেশ অন্তৰ্গত চ' সেইটো তাত থাকিব চ' মানুহে মানে ট্ৰান্সপেৰেঞ্চিটো যথেষ্ট আহিব এই পদ্ধতি লোৱাৰ কাৰণে हाँ क्या कि गांव पंचायत समष्टि टू प्रत्येक गांव पंचायत 10टा वार्ड हो प्राय 2200 गांव पंचायत আছে तो 22000 এটু আমার সার্ভার টু মানে ইমান ক্যাপাসিটি নাই আৰু ইট উইল বিকাম ভেরি ডিফিকাল্ট টু মেইনটেইন দ্য ট্রাফিক এই কারণে আমি কইছো কি আঞ্চলিক পঞ্চায়তৰ ৰিপ্ৰেজেন্টেটিভ কাৰণে আৰু জিলা পঞ্চায়ত কনস্টিটুৱেন্সি ৰিপ্ৰেজেন্টেটিভ কাৰণে যিমান নমিনেশ্যন আহিব গোটেইখিনি নমিনেশ্যন উইথ এফিডেভিট আমাৰ ৱেবছাইটত আহিব আৰু সেইটো পাব্লিকে চাব পাৰিব আপোনালোক আৱাৰলি 2 আৱাৰলি এপ্ৰক্সিমেট পোল পাৰ্চেন্টেজ আমাৰ পাব পাৰে আমি পেপাৰত এইবিলাক এডভাৰটাইজো কৰি আছো আৰু আগতেও কৰিম ৱেবছাইট এড্ৰেছ দি আৰু ভাবিছো কি এই যে আইটি ইনিচিয়েটিভ যে লোৱা হৈছে এইটো এটা ইউনিক এক্সপিৰিয়েন্স দিব আপোনাৰ চিটিজেনসকলৰ লগত আমাৰ যে যোগাযোগ থাকিব সেইটো এই ইনিচিয়েটিভ জগতে থাকিব আপোনাৰ প্ৰত্যেক জিলাত এটা টল ফ্ৰী নম্বৰো দিয়া আছে কমপ্লেইন কৰিবৰ কাৰণে এবাউট মডেল কোড অফ কণ্ডাক্ট কিবা ভায়োলেশ্যন হৈছে বা কি আছে আৰু সেইটো কমপ্লেইনটো কেনেকৈ ৰিড্ৰেচেল হ'ব তাৰ এটা চিষ্টেম কৰি সেই প্ৰচেছটোও ইমপ্লিমেণ্ট কৰা হৈছে এতিয়া মই পঞ্চায়ত ইলেকশ্যনৰ যে শিডিউল আছে পঞ্চায়ত ইলেকশ্যন 2025 যে নটিফিকেশ্যন আছে এই শিডিউলটো আপোনালোকক জানিবলৈ দিছোঁ the commission to decide কৰিছে that কাইলে পৰা 3/7/2025 পৰা আপোনাৰ নমিনেশ্যন প্ৰাৰম্ভ হ'ব নমিনেশ্যন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব 6 তাৰিখ যে দেওবাৰ আছে সেইটো বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল ডেট অফ পাব্লিকেশ্যন অফ ভ্যালিডলি নমিনেটেড ক্যান্ডিডেট যে আছে স্ক্ৰুটনি পাছত সেই দিনাতে ডিক্লেয়াৰ কৰা হ'ব বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছোঁ 17 এপ্ৰিল ডেট অফ পাব্লিকেশ্যন অফ কণ্টেষ্টিং ক্যান্ডিডেট সেই দিনাই 17 এপ্ৰিলতো হ'ব ইলেকশ্যনটো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কচাৰ হেলাকান্দি শ্ৰীভূমি সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবৰী সাউথ সালমাৰা মনকচাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰো হোজাই নগাঁও মৰিগাঁও আৰু দৰং প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2nd মে 24 ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে সেকেন্ড ফেজ ইলেকশ্যন আছে 7-5 7th মে 2025 ৰাতিপুৱা 8:30 পৰা 4:30লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार हो फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड सेकेंड फेज करने आसे 9th मे 2025
ডেট অফ কাউণ্টিং আছে 11th মে দুটাই ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা সেইটো আছে আপোনাৰ ইলেকশ্যন শিডিউল মই একবাৰ আৰু গাই দিছো issue of notice of election by district commissioners both phase 3rd April 2025 last date of filing nomination 11th April 2025 scrutiny of nomination papers 12th April 2025 date of withdrawal 17th April 2025 up to 3 p.m. Date of publication of list of contesting candidates 17th April 2025 after 3 p.m. Date and time of poll for first phase 2nd May 2025 between 7:30 a.m. and 4:30 p.m. Second phase 7th May 2025 7:30 a.m. to 4:30 p.m. Date of repoll if any for first phase 4th May 2025 for second phase 9th May 2025 timing 7:30 a.m. to 4:30 p.m. Date of counting simultaneous counting hobo dutai phase karne 11th May 2025 from 8 a.m. till completion of counting. এতিয়া আমাৰ ভোটাৰ সংখ্যাটো এই পঞ্চায়ত ইলেকশ্যনত আছে 1,80,36,682 আমি প্ৰেছ ব্ৰিফটো চাৰ্কুলেট কৰিম তাত ডিটেইলছটো আছে 1,80,36,682 1,80,36,682 ইয়াত অলপ নম্বৰটো চেঞ্জ কৰিব পাৰে কিয়নো কি আমি এতিয়াও ওপেন ৰাখিছোঁ যিসকলে প্ৰথম জানুৱাৰী 2025 এলিজিবল আছে টিল দ্য লাষ্ট ডেট অফ ফাইলিং নমিনেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে 2018 ভোটাৰ আছিলে যেতিয়া লাষ্ট পঞ্চায়ত ইলেকশ্যন হৈছিল 1,56,41,456 there is increase of 13.27% over last election 27. The most interesting aspect is apna logo share karibole bisarisu online digital electoral roll hua karne mistake to negligible remove ho gaise. Unlike the ECI electoral roll, our electoral roll is more truthful in the sense that no epic number can be duplicated. One epic number, the voter will be at only one place, and he has to be a voter in the assembly roll at that place. So, hey, Khatankara, we say this is an improvement we have brought. There cannot be any duplicacy of epic number in the panchayat electoral roll. Aru tar karne complexion to alop change korise. Last panchayat electoral roll apnar male and female je voter hankhya asile, there was a gap of about 6 lakhs. Men 81 lakh, women 75 lakh. Prior asile. This gap has reduced now. Men 90,71,264, women 89,65,010. তার মানে গ্যাপ আগতে যে প্রায় 8-9% আসিলে এতিয়া জাস্ট লেস দেন 1% আছে মহিলা সো মানে এই ট্ৰুথফুলনেছটো ইমান ইম্প্ৰুভ কৰিছে পপুলেশ্যনটো প্ৰায় তেনেকে থাকে আৰু ভোটাৰ সংখ্যাটো তেনেকে ৰিফ্লেক্ট এতিয়া কৰি আছে টোটাল নাম্বাৰ অফ পোলিং ষ্টেচনছ আমাৰ আছে 25,007 টোটাল পোলিং পাৰ্চনেল ডিপ্লয়েড যে হ'ব ভোট কেন্দ্ৰ আছে 25,007 polling personnel 25,007 polling personnel प्रत्येक
वोट केंद्र कारणे 1 presiding officer and 3 polling officer on an average it's more than 1 lakh 1,28,000 reserve 20% ase so total you can say 1,20,000 polling personnel will be deployed good state 27 districts আপনার 7 districts যে আছে 6 scheduled area আছে তাত পঞ্চায়েত ইলেকশন নহয় the model code of conduct comes into force from today evening itself আমার প্রেস ব্রিফত আপনাক দিয়া আছে important aspects of model code of conduct Part 1 of the conduct lays a stress on certain minimum standards of good behavior and conduct of political parties, candidates and their workers and supporters. Part 2 and 3 deals with holding of public meeting and taking out procession by political party and candidates. Part 4 and 5 describes how political parties and candidates should conduct themselves on the polling day at the polling booths. Part 6 is about political parties and candidates to bring their complaints to the notice of observers appointed by Election Commission. We have appointed 88 observers for these 27 districts. They will be in the districts a day before nomination, scrutiny of nomination. And parts 7 deals with basically about the party and government in power. This is about relating to government and its ministers, visit of ministers, use of government transport, accommodation, announcement of schemes, etc. The newly added part 8 is about election manifestos. আপনারা সকলে জানেন এই পঞ্চায়েত ইলেকশন গাঁও পঞ্চায়েত লেভেল ওয়ার্ড লেভেলত apolitical আছে political party affiliation নাই only आंचलिक पंचायत और जिला पंचायत समष्टि कारणे political party candidate to sponsor करिब पारिब प्रत्येक कैंडिडेट कारणे जे एक्सपेंडिचर सीलिंग আছে जिला परिषद मेंबर कारणे 10 लाख टका आंचलिक पंचायत मेंबर कारणे 2.5 लाख टका और गांव पंचायत मेंबर कारणे 25,000 टका एपी कारणे आसे 2,50,000 2.5 लाख जेडपी कारणे 10 लाख और गांव पंचायत मेंबर कारणे 25,000 MCC will be in force in all the constituencies where panchayat election will be held. So all the rural areas of the state where panchayats are there, it will be. Not in urban areas. No, not in urban areas. But nonetheless, there is a provision to you cannot use print or electronic media to publicize because electronic media to apna sabach cover koribo. So one has to political parties and political persons have to see that they what jetia canvassing থাকিব তেতিয়াতো ঠিক আছে মানে রুরাল এরিয়াত ক্যানভাস করব বা ইয়ার পর আপনি সোশ্যাল মিডিয়া যোগে দিও ইউ ক্যান বাট ওয়ান্স ক্যানভাসিং দ্যাট সাইলেন্ট পিরিয়ড আহি যায় তেতিয়া সেইবিলাকো কৰিব নোৱাৰে ইভেন ফ্ৰম এনিৱেয়াৰ স্টাৰ campaigner we have provided 20 for national parties
हाँ, sensitive, very sensitive booths have been identified. Strong rooms, counting centers, সেইবিলাকৰ security কাৰণে और sensitive, very sensitive booth security কাৰণে और videography और video recording কাৰণে যে Election Commission of India যে direction আছে সেই directionটো আমিও follow কৰি আছো গোটেইখিনি direction DC সকলক দিয়া হৈছে গোটেই ষ্টেটৰটো এতিয়া আমাৰ কম্পাইলেশ্যন নাই প্ৰত্যেক জিলাৰ পৰা আপোনাৰ ডিপেণ্ডিং অন সেন্সিটিভিটি অৰ এভেইলেবিলিটি অফ ফ'ৰ্চ তেওঁলোক এতিয়া প্লান কৰি আছে উই উইল কাম টু ন' আৰু আমি আপোনালোকক সেইটো দিব পাৰিম আফটাৰ ফিউ ডেজ পলিটিকেল পাৰ্টি স্পন্সৰ কৰিব নোৱাৰে এট দ্য ৱাৰ্ড লেভেল চ' যিমান ওপেন চিম্বল আছে ওপেন চিম্বল এভেইলেবল আছে আমি এটা কম্পেণ্ডিয়াম অফ চিম্বলটো পাব্লিছ কৰিছোঁ এইটো চাৰ্কুলেট কৰিছোঁ আৰু চিম্বলটো কেনেকৈ লট কৰিব মানে সেইটোও দিয়া আছে কিন্তু পলিটিকেল পাৰ্টিৰ অনলি আঞ্চলিক পঞ্চায়ত আৰু জিলা পঞ্চায়ত মেম্বাৰ কাৰণে যে স্পন্সৰ কৰিব পাৰে চ' তাৰ যে ছিষ্টেম আছে তেওঁলোকৰ নিজা নিজা চিম্বল তেনেকৈ স্পন্সৰ কৰিব পাৰে ফৰ্ম এ ফৰ্ম বি যে দিব লাগে অথৰাইজ চিগনেটাৰী থাকে পলিটিকেল পাৰ্টি তেনেকৈ কৰিব পাৰে বাট গাঁও পঞ্চায়ত পৰ্যায়ত মানে অপেন আছে মাইনাছ দ্য পলিটিকেল পাৰ্টি যে ৰিকগনাইজড নেশ্যনেল পাৰ্টি আৰু ষ্টেট পাৰ্টি যে আছে সেই চিম্বলটো অপেন চিম্বল নাথাকিব আমাৰ 27 ZP জিলা পঞ্চায়ত আছে জিলা পঞ্চায়ত সমষ্টি আছে 397 আঞ্চলিক পঞ্চায়ত আছে 181 and total number of gaon panchayat ase 2193 total polling station moi koisu 25007 ha 181 anchalik panchayat gaon panchayat 2193 aru total sankhya ugol ward because pratek gaon panchayat 10 ta ward thake so 21930 So 21,930 ward जे আছে हेतु कारणे ए पॉलिटिकल कैंडिडेट হ'ব লাগিব ইয়া ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল 2 আৰু 7 মেত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন 2 মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু 7 মেত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন 11 মেত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা দিছপুৰত ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ এই সংবাদমেলত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল